স্বামী পুত্ৰৰ এই যুৱকৰ সৈতে পলায়ন এগৰাকী মহিলাৰ ফুৰিবলৈ যোৱাৰ ফলেৰে যুৱ প্ৰেমিকৰ লগত অন্তৰ্ধান এটি সন্তানৰ মাতৃক বিচাৰি পুত্ৰৰ হাহাকাৰ। তিনিচুকীয়া জিলাৰ জাগুনত মাতৃক বিচাৰি পুত্ৰৰ হাহাকাৰ। ঘটনা সংঘটিত হয় জাগুন 9 মাইল বিষ্ণুপুৰত। কমল গোৱালা নামৰ ব্যক্তিজনৰ সহধৰ্মিনী ৰশ্মি ৰায় গোৱালা 8 অক্টোবৰৰ দিনা পূজা উপলক্ষে লিডুস্থিত আইতাকৰ ঘৰলৈ যাওঁ বুলি কৈ পুনৰ ঘৰলৈ ঘূৰি নহাত পৰিয়ালটোৰ মাজত কৌতূহল জন্মে আৰু লগে লগে বিচাৰ খোচাৰ আৰম্ভ হয় যদিও ৰশ্মি ৰায় গোৱালাৰ সন্ধান উলিয়াবলৈ সক্ষম নহয় স্বামী কমল গোৱালাই। শেষত উপায়ন্তৰ হৈ কমল গোৱালাই পত্নী ৰশ্মি এইদৰে নিৰুদ্দেশ হোৱাত ঘটনা জাগুন আৰক্ষীক অৱগত কৰে। বৰ্তমানে ৰশ্মি ৰায় গোৱালাৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অন্যহাতে নিজস্ব অনুসন্ধানত কমলৰ পত্নী সুৰজ সোণাৰ নামৰ এজন যুৱকৰ সৈতে পলাই যোৱাৰ তথ্য পোৱা গৈছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে এই সময়ত মাত্ৰ এৰি থৈ যোৱা 2 বছৰীয়া পুত্ৰই মাকক বিচাৰি হাহাকাৰ কৰি দিন ৰাতি একাকাৰ কৰি তুলিছে। সেয়ে স্বামী কমল গোৱালাই পত্নী ৰশ্মি ৰায় গোৱালাক পুত্ৰৰ মুখলৈ চাই ঘৰলৈ উভতি আহিবলৈ অনুৰোধ জনাইছে। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই, ৰিপৰ্ট টাইম 60 অসম। মোৰ নামটো কমল গোৱালা হয়, জাগুন 9 মাইল বিষ্ণুপুৰ পৰা। মোৰ এতিয়া বিয়া পাতাটো 4 বছৰ হৈ গ'ল। 4 বছৰ পিছতে মই আৰু মোৰ মাইকীটো চেন্নাই গুচি গৈছোঁ। তাৰপিছতে বাচ্চা বি হৈছে। তাৰপিছতে মাইকী লৈ কিনে আহিছোঁ মই ঘৰতে। তাৰপিছতে 6 মাহমান বহিছোঁ। তাৰপিছতে আকৌ মই ফেমিলি লৈ কিনে গুচি গৈছোঁ চেন্নাইতে। তাৰপিছতে তাতে চেন্নাই পঞ্চাৰ পিছতে 1 বছৰমান থাকি কিনে আকৌ এই পূজাতে ঘৰ আহিছিলে। ঘৰ আহি কিনে কিমান দিন 1 সপ্তাহমান বহিছে। তাৰপিছতে লিডু যাম কৈছে তাৰ নানী ঘৰতে। তাৰপিছতে 1 সপ্তাহ 2 দিনমান বহিছে তাতে লিডুতে বহাৰ পিছতে আকৌ ৰিটাৰ্ণ আহিছে ঘৰতে। আহি কিনে 8 তাৰিখ দিনতে ওলাই গুচি গ'ল। এই পূজা মানিম কৈ কিনে পইচা বি দিয়া আছিলে মই তাৰ হাতে 30,000 টকা। এইটো লৈ কিনে এইটো ল'ৰাৰ লগতে গুচি গৈছে। এইটো ল'ৰা ঘৰটো লিডুতে হৈ গৈছে। এইটো মোকে টকা চকাটো নেলাগে। মোৰ সৰু পোৱালি বি আছে 2 বছৰৰ। এইটো পোৱালিটো মা কৈ কিনে বিচাৰি আছে। এইটো মোকেতো মাইকীটো আহিব লাগে একবাৰ মোৰ লগতে। এই ল'ৰাটো যিটো ল'ৰাৰ লগত পলাই গৈছে আপোনাৰ মিছেছ আপোনাৰ মানুহগৰাকী, তো ল'ৰাটোৰ চিনাকি ক'ৰ পৰা হৈছিলে? তাৰ চিনাকিটো ফেচবুক পৰা হৈছে। আগতে আপুনি গম পাইছিলে নেকি? মই একবাৰ গম পোৱা তাৰ কাৰণে। আৰু মই তাকে কৈছোঁ তই এনেকুৱা নাই কৰিবি কৈ কিনে এনেকুৱা নাই কৰিম কৈ কিনে কচম চচম খাইছে। তাৰপিছত বি তেনেকৈ কৰে। মইতো কাম গুচি যায় না। তেতিয়া তেনেকৈ কৰি কিনে লাষ্টে ঘৰতে আহিছে। অহাৰ পিছতে এইটো ল'ৰাৰ কাৰণে লগ কৰিব গুচি গৈছে। আপুনি তাৰ মাকৰ ঘৰত বিচাৰিছিলে? মই তাৰ ঘৰতে বি গৈছোঁ, ল'ৰা ঘৰতে পোৱা নাই। এতিয়া আপুনি থানাত কমপ্লেইন কৰিছে নেকি? থানাতে বি এইটো দিয়া আছে। FR দিয়া আছে ন?